আজিৰ দিনত ভাল পোৱাটো এটা ফেশ্বন হৈ পৰিছে। ভাতৰ লগত পানী আৰু চাহৰ লগত চেনি, ঘোল আৰু মাৰি দে। বুজাই বুজিছে মই কি ক'ব বিচাৰিছোঁ। তাৰ আঁৰত কিমান শ শ ছোৱালী যে বৰবাদ হৈ গৈছে, এয়া জানো কোনোবাই অনুভৱ কৰিছে? এই বিষয়ে কথা পতা আমাৰ অধিকাৰ নাই। কাৰোবাক যদি বুজাব যোৱা হয় নিজেই লাজ পোৱা হয়। ফটা মোৰ যে ওলাই যায়। চহৰে হওক বা গাঁৱেই হওক, আপোনালোকে নিশ্চয় মন কৰিছে, ভালপোৱা দুদিনীয়া ভালপোৱা নামত পলাই যায়। বিয়া ভাৰ নামত মাক বাপেকক লাখ লাখ টকা খৰচা কৰাই আকৌ শ্বশুৰবাৰী এৰি সেই মাক বাপেকৰ ঘৰতে আহি সোমায়। মই সেইসকল ভণ্টি এটাই প্ৰশ্ন কৰিছোঁ, যদি পচনে নাছিলে গৈছিলা কিয়? গলাটো গলাই থাকিব নোৱাৰিলা কিয়? মাক বাপেকক লাখ লাখ টকা খৰচা কৰাই আকৌ ঘৰতে আহি বুজা হ'লা। ছোৱালী থকাবোৰে বুজি পায় ছোৱালী কেলৈ পোহে। তোমালোকক পঢ়াই শুনাই এদিন বিয়া দিবই লাগিব, সেইটো খাটাং। কিন্তু তাৰ আগতে তোমালোকে নিজেই ডিচাইড কৰি লোৱা। ডিচাইড কৰিলা, ঠিকেই কৰিলা, গলাও সেইটোও ঠিক, ভাল কথাই। কিন্তু খাটি খাব নোৱাৰিলা, সেইটোৱে ডাঙৰ কথা। আকৌ যে আহি কিনে বুজা হ'লা, অলপো বেয়া নালাগিলে নে তোমাৰ? মাক বাপেকক ইমান পইচা যে খৰচা কৰালা, বুজি অনুভৱ কৰিব পাৰিলা নাই যে মাক বাপেকে ক'ৰ পৰা ধাৰ ঋণ সাঁচতীয়া ধন গোটেই খৰচা কৰি তোমাৰ বিয়া ভাৰ তুলি তোমাক যৌতুক দিলে? সেয়াও মান সন্মান জানো ৰাখিলা? ভাল পাই পলাই গ'লা। ছোৱালী বিয়া দিবই লাগিব, এইটো খাটাং কথা। আৰু মাক বাপেকৰ পচন্দতে যে আজিৰ দিনত বিয়া হ'ব লাগে সেয়া কোনো কথা নহয়। আজিকালি দিন দুনীয়া বেলেগ হৈছে। আজিকালি ছোৱালীৰ পচন্দতে বিয়া হয় বা সোমায়। কিন্তু তোমালোকে এটাই কথা ডিচাইড নকৰা যে মই বিয়া সোমাই এইজনৰ লগত খাটি খাব পাৰিম নে নোৱাৰিম। বিয়া হোৱা পাছত সেইটো ডিচাইড কৰাগে। সেইটো তোমালোকৰ ভুল, সেইটোতে তোমালোকৰ ৰং। মানে ভালপোৱা নামত কোনবোৰে ফচে গম পোৱা নাই? 15 পৰা 18 বছৰ বয়সত। আৰে ইমান বছৰ মাক বাপেকৰ লগত থাকিব পাৰিলা, আৰু 2-3 বছৰ কেলৈ ৰখিব নোৱাৰিলা? পটককৈ ভুল ডিচিশ্যন এটা লৈ কিনে জীৱনটো বৰবাদ কৰি ল'লা। আকৌ শ্বশুৰবাৰী ঘৰখন এৰি কিনে মাক বাপেকৰ বোজা হ'লা। কেইদিননো হৈছিলে তোমাক বিয়া ভাৰ দিয়া? এই গোটৰ পইচা ধাৰ মাৰিব আছেই, বা সুদত অনা পইচা ধাৰ মাৰিব আছেই, সাঁচতীয়া ধন গ'লেই। এতিয়া তোমাৰ টেনশ্যনটোৱে চাব না মাক বাপেকৰ এই ধাৰ লোৱা টেনশ্যনবোৰ চাব? ঘূৰাবতো লাগিবই কাৰোবাৰ পৰা ধাৰলৈ আনিলে, এৰিতো নিদিয়ে কোনো, কাৰো পইচা এনেই অহা নাই। সেয়েহে তোমালোকৰ এটা ভুল ডিচিশ্যনে মানে গোটেই ঘৰখন হাঁহি ধেমালিৰে ভৰি পৰা ঘৰখন মানে অলপ জীয়াই থাকিলে কি হ'ব, মানে মনবোৰ বেয়া হৈ যায়, মৰিয়াল দৰে হৈ যায়। সঁচা কথা ক'বলৈ গ'লে এটা ভুলৰ কাৰণে তোমালোকৰ। সেইকাৰণে বিয়া হ'বই লাগিব, ছোৱালী হ'লে যদি বিয়া হ'বই লাগিব। কিন্তু এই ঘপককৈ দুদিনীয়া প্ৰেমত পৰি কিনে এইবোৰ বিয়া হৈ লাভ নাই। মানে যদি খাদি খাব নোৱাৰা সেই ঘৰত গৈ লাভ নাই। আৰে ইমান বছৰ মাক বাপেকৰ লগত থাকিব পাৰিলা, আৰু 2 বছৰ কেলৈ বা 2 বছৰ কেলৈ থাকিব নোৱাৰিলা? সেইটোৱেতো কথাটো। মাক বাপেকৰ গোটেই মান সন্মান নষ্ট কৰিলা। তাৰ মাজতে টকা পইচা বাদ দিলোঁ, টকা পইচা আহি যাব। কিন্তু একবাৰ যদি কাৰোবাৰ মান সন্মান যায় ন, ঘূৰাই নাপায়। হাতযোৰ কৰিলেও কাৰো সন্মান কেতিয়াও ঘূৰাই নাপায়। সন্মান এনেকুৱা এটা বস্তু, না কিনিলে পায় না বিকিলে পায়। সেয়েহে আগন্তুক দিনত যাতে এই পটককৈ কোনোবা কাৰোবাৰ প্ৰেমত পৰি কিনে, আজিকালি হৈছে বহুত এনেকৈ, এই 16 পৰা 18লৈকে ছোৱালীবোৰ ঘাপ প্ৰেমত পৰিছে, পলাই গৈছে। এতিয়াতো কিমান ছোৱালী বাহিৰতো পলাই গৈছে। ক'ত কি ফোন লাগিছে, কি লাগিছে, ৰং নাম্বাৰ চং নাম্বাৰ, ক'ত সেইখন কাৰ লগত বিক্ৰী হৈ গৈছে নে কি হৈ গৈছে আজিলৈকে পাত্তা নাই। সেনেকুৱা বহুত ছোৱালী গায়ব হৈ আছে। সেইকাৰণে চাই চিন্তি অলপ ডিচাইড কৰিবা, যাতে বিয়া হ'বই লাগিব খাটাং। ছোৱালী হ'লে বিয়া হ'বই লাগিব খাটাং। কিন্তু মাক বাপেকক দুখ দি বিয়া সোমাই লাভ নাই। জীৱনটো কেতিয়াও শান্তি নোপোৱা। মানে এতিয়া কেনেকুৱা লাগিছে তোমাৰ নিজকে? কেনেকুৱা লাগিছে? নিজৰ পচন্দমতে গ'লা, মাক বাপেকৰতো গোটেই টকা পইচা ধ্বংস কৰিলাই, আকৌ ঘৰতে আহি মাক বাপেকৰ বোজা হৈ থাকিলা। সেয়াই যাতে আগন্তুক দিনত পটককৈ কাৰো প্ৰেমত পৰি কিনে পটককৈ গুচি নাযাবা। বিশেষকৈ মই বাৰে বাৰে কৈছোঁ, এই 15 পৰা 18 বছৰ ছোৱালীখিনিক। তোমালোকেহে পটককৈ, তোমালোকৰ মনবোৰ বেলেগ। যাওঁ 20ৰ পৰা যদি 22 পাই যাওঁ ন, পূৰা একদম বোজা শক্তিটো আহি যাব। বিবাহ এদিনৰ নহয়, সেই বোজা শক্তি যেতিয়া আহিব ন, তেতিয়া ভালদৰে বুজি পাবা বিবাহ বোলা বস্তুটো কি। এদিনীয়া জীৱন নহয় এইটো। যিবোৰ ভালকৈ বিয়া পাতে ন, 7 জনমলৈকেও বোলে এৰা এৰি নহ'ব।
কিন্তু আজিকালি এইবোৰ ভালপোৱা চালপোৱাবোৰ এইবোৰ এটা ফেশ্বন হৈ পৰিলে। এইটো ভালপোৱা নহয়। চাহৰ লগত চেনি ঘুলি মাৰি দিলোঁ যে, বুজিছে মই কি বুজাব বিচাৰিছোঁ। লাগিলে তোমাৰ ঘৰতে হওক বা নি কিনে হ'লেও হওক, চাহৰ লগত চেনি খুলি কিনে সেইটোৱে। তেন্তে আগৰ দিনত যাতে ভালকৈ থাকা, আৰু উল্টা ফুল্টা মানে ঘপককৈ কোনোবাই এই হাই হেল্ল' কৰি কিনে প্ৰেমত পৰি কিনে আকৌ দুদিনতে জীৱনটো বৰবাদ কৰি নল'বা। অন্ততঃ নিজৰটো মান সন্মান নেৰাখিলেও অন্ততে ছোৱালীখিনি কৈছোঁ, যিসকল এতিয়া মই বাৰে বাৰে কৈছোঁ 15 পৰা 18 বছৰ, মাক বাপেকৰ মান সন্মানটো ৰাখি দিয়া। আৰু বেছি নকঙা, বেয়া লাগে কাৰণ ছোৱালী বাপেকবোৰে বুজি পায় ন সেই কথাটো, যে ঘূৰি আহি কিনে যদি ছোৱালীজনী আকৌ যদি ঘৰত থাকিবলগীয়া হয় ন, ইয়াত যে কিমান বুজি পাইছাই নিশ্চয়। সেইবোৰ ভুল নকৰিবা আৰু দেই। যি কৰিলা আৰু বহুতে কৰিলে। এতিয়া তোমালোকে যিসকল আছা নহয় এতিয়া, এই যে উইজাংকৈ আছা যে, এইবোৰ ভুল নকৰিবা, নহ'লে পস্তাই যাবা। তাৰ সলনি একোৱেই নাই, অকল পস্তাবই লাগিব জীৱনটো। দুদিন ৰখি দিয়া, ধৈৰ্য ধৰা, ধৈৰ্য ফল মিঠা, নিশ্চয় পাবা। জয় আই অসম।